एआईडीएफ ने विधायक जाकिर हुसैन लश्कर को पार्टी से निलंबित कर दिया है। पार्टी विरोधी गतिविधियों में लिप्त होने के आरोप में 6 साल के लिए विधायक जाकिर हुसैन लश्कर को बदरुद्दीन अजमल ने पार्टी से निकाल दिया। हाइलाकांदी के विधायक जाकिर हुसैन लश्कर को लेकर एआईडीएफ ने बैठक की और बैठक के दौरान केंद्रीय कमेटी ने विधायक लश्कर को 6 सालों के लिए निलंबित कर दिया। तो एआईडीएफ ने विधायक जाकिर हुसैन लश्कर को पार्टी से निलंबित किया है। पार्टी विरोधी गतिविधियों में लिप्त होने का उन पर आरोप है, जिसके तहत 6 साल के लिए विधायक जाकिर हुसैन लश्कर को बदरुद्दीन अजमल ने पार्टी से निलंबित कर दिया है। हाइलाकांदी के विधायक जाकिर हुसैन लश्कर को लेकर एआईडीएफ ने बैठक की और इस बैठक के दौरान ये फैसला लिया गया। আমার হাইলাকান্দির বিধায়ক জাকির হোসেন লস্কর তেখেতক 6 বছৰৰ কাৰণে নিলম্বন কৰা হৈছে। তেখেতে দল বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ কাৰণে ইয়াৰ আগতো তেখেতক নোটিছ দিয়া হৈছে, কিন্তু তেখেতে স্যাটিসফ্যাক্টরি উত্তৰ দিয়া নাই। তো দুই এবাৰ কনসিডাৰ কৰা হৈছে, কিন্তু এতিয়া আকৌ আমাৰ বিভিন্ন জিলা কমিটি গঠন হৈ আছে, এইবিলাক সাংগঠনিক কাম হৈ আছে, কোনো ধৰণৰ সহযোগিতা তেখেতে কৰা নাই, বৰঞ্চ বিৰোধিতা কৰি আছে। কিছুদিন আগত হাইলাকান্দিত আমাৰ কেন্দ্ৰীয় নেতৃত্ব গৈছিল, হাইলাকান্দি জিলা কমিটি গঠন হৈছে, তেখেতৰ ঘৰৰ একেবাৰে ওচৰতে, তাত তেখেতে উপস্থিত নাই, সহযোগিতা নকৰি বৰঞ্চ বিৰোধিতাই কৰিছে। আৰু বাকী দুজন বিধায়ক আছে, কিন্তু তেখেত নাই। তো দলৰ কোনো কাৰ্যসূচীত তেখেতে অংশগ্ৰহণ কৰা নাই, দলৰ সাংগঠনিক কামৰ বৰঞ্চ বিৰোধিতাই কৰি আছে তেখেতে, আৰু দল বিৰোধী কিছুমান এক্টিভিটিজত তেখেতে জড়িত। তো এইবিলাক সব বস্তু সন্মুখত ৰাখি মাননীয় সভাপতি পৰামৰ্শ দি তেখেতক নিলম্বন কৰিছে। এইটো এটা দুঃখজনক ঘটনা। দলৰ বিৰুদ্ধে একো কৰা নাই। আমি যেহেতু ৰিপ্লাই দিছোঁ, আমি আগতেই ৰিপ্লাই দিছোঁ যে আমাক স্পেচিফিক ক'ব লাগে যে আমি কোনটো দল বিৰোধী কাম কৰিলোঁ।